সম্পাদক দুলাল মিশ্ৰৰ সৈতে আপুনি শুনা পাইছে? হয় হয় কওকচোন। বিশেষভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া কৰিছে। আমি কিছু সময় পূৰ্বে ডিবি নিউজৰ ডেস্কত এটা বাতৰি কৰিছিলোঁ, যি বাতৰিত উল্লেখ কৰা হৈছিলে যে SITৰ যি তদন্ত, এই তদন্তসমূহ কেনেধৰণে সংবাদ মাধ্যমলৈ বা একাংশ ছ'চিয়েল মিডিয়াত কেনেকৈ ভাইৰেল হ'ল, আৰু এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য দিয়া নাছিল। অনুৰাগীসকলেও আমাৰ পৰা জানিব বিচাৰিছিল বা লাখ লাখ লক্ষাধিক জুবিন অনুৰাগীসকলেও জানিব বিচাৰি আছিল যে জুবিন গাৰ্গক বিষ হৈ হত্যা কৰা হৈছিল নেকি, এই বিষয়ৰ সত্যতা কিমান। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয়, আমি উদ্বিগ্ন হৈ আছিলো। আমি বাৰে বাৰে কৈ আছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা CID বা SIT হওক, সকলোৱে কিন্তু এই বিষয়টোক লৈ তেওঁলোকে আজি ৰাতিপুৱাৰ ভিতৰতে বা দিনৰ ভিতৰতে কিন্তু তেওঁলোকে স্পষ্টীকৰণ এটা দিব লাগিছিল, কিন্তু দিয়া নাছিল। যাৰ কাৰণে মানুহ উৎকণ্ঠিত হৈ আছিল। কিন্তু আমি যেতিয়া ডিবি নিউজত বাতৰিটো বজালো, বজোৱাৰ প্ৰায় 15 মিনিট পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল পাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰিমা গাৰ্গৰ বাসগৃহত গৈছিল আৰু বাসগৃহৰ পৰাই সাংবাদিকসকলক সম্বোধন কৰি উল্লেখ কৰিছিল এই কথাখিনি। আচ্ছা আচ্ছা, এইটো ঠিকে আছে বাৰু, এইখিনি কথা ঠিকে আছে। কিন্তু এটা কথা মই কওঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা কৈছে কাৰণে আমাৰ অসমৰ মানুহে অন্তত জীৱন অনুৰাগীয়ে এইখিনি কথা গম পাব। আৰু এই ভিডিঅ'টো আমি কিন্তু পাইছো মানে আমাৰ ভিডিঅ'টো বজাৰ পিছতহে। হয় 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 হয়, এক প্ৰকাৰ ক'ব পাৰি ডিবি নিউজত বাতৰি এটা প্ৰকাশ হৈছিল আৰু এই বিষয়ত অনুৰাগীসকলৰ লাখ লাখ প্ৰশ্ন আছিল। অনুৰাগীসকলেও বিচাৰি আছিল যে জুবিন গাৰ্গৰ যি ছিংগাপুৰত যি প্ৰবাসী অসমীয়াৰ লগত ইহঁতৰ যি এটা সাঁতোৰ, আৰু এই সাঁতোৰৰ পিছত জুবিন গাৰ্গক বিষ খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ ঘটনা শেখৰজ্যোতি গোস্বামীৰ যি SIT গোচৰত প্ৰকাশ হৈছিল, আৰু এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এটা বিপাকত পৰিছিল। এয়া সত্যতা নে বিভ্ৰান্তি, এই বিষয়ত এটা বিপাকত পৰিছিলে বিশেষভাৱে অনুৰাগীসকলে। আৰু সংবাদ মাধ্যমৰ হাতত পোৱা তথ্য অনুসৰি যে যি বিষ খোৱা হৈছিল, আৰু এই বিষ খোৱা বিষয়টো তদন্তৰ ভিতৰত চলি থকা এটা বিষয় কেনেধৰণে প্ৰকাশ হ'লে, এই বিষয়টো আপুনিও মন্তব্য কৰিছিল। আৰু এই বিষয়টোক একাংশ সচেতন মহলৰ প্ৰশ্ন উত্থাপন হৈছিল যে এই বিষয়টো কেনেধৰণে তদন্ত চলি আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে 10 অক্টোবৰতহে জুবিন গাৰ্গৰ ভেচেৰা প্ৰতিবেদন আহিব। 10 অক্টোবৰৰ পিছতহে সম্পূৰ্ণ বিষয়সমূহ স্পষ্ট হ'ব বুলি উল্লেখ কৰিছে মিশ্ৰদা। হয়, আৰু আমি আজি মানে মুখ্যমন্ত্ৰী এই ভিডিঅ'টো কিন্তু আমাৰ নিউজটো বজাৰ অকমান পিছতহে পাইছো। হয়, সেইটো কিন্তু আচৰিত কথা। আৰু CID বা SIT কিন্তু আচলতে আগতেই তেওঁলোকে স্পষ্টীকৰণ দিব লাগিছিল, কিন্তু দিয়া নাই। মানুহ উৎকণ্ঠাত আছে। আৰু ভিচেৰাল ৰিপৰ্টটো নোহোৱাকে GMC কেনেকে মানে এইখন মৰণোত্তৰ প্ৰতিবেদনখন প্ৰকাশ কৰি আজি গৰিমা গাৰ্গৰ হাতত গতাই দিলে, সেইটো মই আচৰিত হৈছো। না বেলেগ প্ৰতিবেদন হব, সেইটোৱে মই বুজি নাপাওঁ। অৱশ্যে সেইটো তেওঁলোকে গম পাব। কিন্তু নিচেৰা প্ৰতিবেদনত কি আহিব আৰু মৰণোত্তৰ প্ৰতিবেদনত কি আছে, সেই বস্তুবিলাক কথাখিনি কিন্তু বেলেগ হ'ব নহয়। তেতিয়া সম্পূৰ্ণ পষ্টমৰ্টম ৰিপৰ্ট পাবলৈ হ'লে বেচেৰা প্ৰতিবেদন পাব লাগিব আৰু 10 অক্টোবৰলৈকে ৰ'ব লাগিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আমাক সময় দিয়াৰ বাবে। এয়া দুলাল মিশ্ৰ আছিলে দ্য আছাম ৰাইজিং ইংৰাজী দৈনিক কাকতখনৰ তেওঁ কাৰ্যবাহী সম্পাদক। ইতিমধ্যে পূৰ্বতে ডিবি নিউজত এটা প্ৰতিবেদনত বিশ্লেষণ কৰিছিল, মন্তব্য কৰিছিল যে জুবিন গাৰ্গ প্ৰসংগত যি ধৰণে বিচাৰ হ'ব লাগে